হয় মই উপস্থিত আছোঁ এতিয়া বৰ্তমান নেঘেৰিবিল বনভোজস্থলীত অতি সুখৰ খবৰ বহু জল্পনা কল্পনাৰ পিছত মেৰাপানীৰ নিচেই কাষত লাগি থকা সকলোৱে জানে অসমৰ বহু ঠাইৰ পৰা ইয়াত বনভোজ খাবলৈ আহে 17 ডিচেম্বৰ তাৰিখত যি আচলতে নগাই আপোনাৰ 3খন ভিলেজে ইয়াত যি বনভোজস্থলীত তাৰমানে নিষেধাজ্ঞা কৰিছিল এখন বৰ্ড লগাইছিল যে ইয়াত বনভোজ খাবলৈ আহিলে 10,000 টকা জৰিমনা ভৰিব লাগিব খৰি কাটিব নোৱাৰিব অন্যথা 10,000 টকা জৰিমনা ভৰিব লাগিব সেই সূত্ৰত আজি আমাৰ মেৰাপানীৰ কেইবাটাও সংগঠন বিশেষকৈ অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ অনুসূচিত জাতি ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ পিছত বহুত জল্পনা কল্পনাৰ পিছত দুইখন জিলাৰ গোলাঘাট জিলাৰ প্ৰশাসন আৰু নগাৰ যি প্ৰশাসন নগা ৰাজ্যৰ প্ৰশাসনে দুই মিলি এই বৰ্ডখন উঠাই দিবলৈ সন্মত হ'ল এতিয়া অসমবাসী সকলো ৰাইজ আহিব পাৰে আমাৰ সংগঠনৰ অনুসূচিত ছাত্ৰ সন্থাৰ আমাৰ আঞ্চলিকৰ সভাপতি আছে মই সভাপতিৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কওকচোন আজি পৰিৱেশ কেনেকুৱা ইয়াৰ আচলতে ভাল লাগিছে অসমৰ মানে দৈয়াঙৰ ৰাইজৰ কাৰণে এটা ভাল খবৰ বুলি আমি ভাবোঁ এই জেগাডোখৰ কাৰণে আমি প্ৰতিবাদটো যথেষ্ট কৰিছোঁ কিন্তু মই এটা কথাত সদায় এটা দুৰ্ভাগ্য বুলি ভাবোঁ কাৰণ ৰাজনৈতিকভাৱে ইয়াত কোনো ধৰণৰ হস্তক্ষেপ হোৱা নাই প্ৰশাসনিকভাৱে তেওঁলোকে যিখিনি কাম কৰিছে সেইখিনি শুভ লক্ষণ প্ৰশাসনিকভাৱে তেওঁলোকে কাম কৰিছে প্ৰশাসনিকভাৱে তেওঁলোকে এটা যিটো কৰিব লাগে আমাৰ এৰিয়াবিলাক যিবোৰ নাগালেণ্ডে তেওঁলোকে অধিগ্ৰহণ কৰে তেওঁলোকক বাপচ আনিব লাগে কিন্তু প্ৰতিবাদৰ সত্তাটো সদায় সংগঠনৰ আছে প্ৰতিবাদৰ সত্তাটো কিন্তু ৰাজনৈতিকভাৱে নাই আজি অজন্তা নেওগ মহোদয়া আগৰ ইয়াত প্ৰতিবাদী সত্তা ইয়াত নাই অজন্তা নেওগ মহোদয়া ইয়াত নামমাত্ৰ একো গোন্ধ নাই মই দৈয়াঙৰ ৰাইজক এটা কথা জনাব বিচাৰিছোঁ যে এই যিডোখৰ জেগাত আপোনালোকে বনভোজ খাবলৈ আহে এই জেগাডোখৰ যদি আপোনাৰ আকৌ আপোনালোকে এটা সুখৰ বিষয় যে আপোনালোকে ইয়াত যে খানা খাবলৈ পাইছে বা ভাত খাবলৈ পাইছে বনভোজ খাবলৈ পাইছে এই জেগাডোখৰ কাৰণে এই সংগঠনকেইটাহে কিন্তু অৰিহণাযোগ্য ৰাজনৈতিকভাৱে ইয়াত কোনো ধৰণৰ পদক্ষেপ নাই ৰাজনৈতিক পালি নেতা ইয়াত বহুত আছে পালি নেতা আজি এখন খবৰটো নলয় অজন্তা নেওগৰ মূল লক্ষ্য হ'ল দৈয়াঙত অকল ভোট বিচৰা ভোট বিচাৰি দৈয়াঙক প্ৰতিনিধিত্ব কৰি তেওঁ MLA হোৱা তেওঁ পিতেকক এটা কণ্ট্ৰেক্টৰ দিয়া তাৰ বাদে বেলেগ বিশেষ একো নাই কিন্তু মই ভাবোঁ কি দৈয়াঙৰ ৰাইজে যেতিয়া প্ৰতিবাদ কৰে নাগালেণ্ডে যেতিয়া মাটি অধিগ্ৰহণ কৰে নাগালেণ্ডৰ মাটি অধিগ্ৰহণ কৰাৰ ক্ষেত্ৰত এই সংগঠনকেইটা যথেষ্ট অৰিহণা আছে তাত আমিও অনুসূচিত ছাত্ৰ সন্থাও আমি আছোঁ কিন্তু আটাইতকৈ দুখৰ বিষয়ে যিগৰাকী মন্ত্ৰী বা বিধায়ক তেওঁ দৈয়াঙৰ সৰ্বাধিক ভোট লৈ পিনি ইয়াৰ পৰা জিকি যায় কিন্তু তেওঁ নিৰাপত্তাৰ ক্ষেত্ৰত এই মাটি নাগালেণ্ডে অধিগ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নলয় সেইটো আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় আমি এইটো বিজয় উল্লাস বুলি ভাবিলে নহ'ব কাৰণ এইকাৰণে ৰাজনৈতিকভাৱে আমি একো নাপাওঁ আমাৰ প্ৰতিবাদৰ সত্তা প্ৰতিবাদ আন্দোলন কৰিহে কিবা এটা পাওঁ যে সেইটো আমি প্ৰতিপন্ন হৈছোঁ আজিলৈকে অজন্তা নেওগক কোনোবা এজন ডেলিগেশ্যন পঠিয়াব নাই ডেলিগেশ্যনটো তেওঁৰ আগত ঢেৰ আছে কোনোবাই কণ্ট্ৰেক্টৰ কৰে কোনোবাই আমুক কৰে তামুক কৰে সেই মানুহখিনি আজি তাৰিখত নিমাত কিয় সেই প্ৰশ্নটো মই আজি তাৰিখনো অৱতাৰণা আছে এই বনভোজস্থলীৰ পৰা আমি প্ৰতিবাদী সত্তাটো সংগঠনেহে কিয় মাটিখিনি অধিগ্ৰহণ কৰিব লাগে ৰাজনীতিভাৱে কিয় অধিগ্ৰহণ নকৰে ৰাজনীতিভাৱে তেওঁলোকে কিয় নাহে সেইটো বহুত ডাঙৰ এটা প্ৰশ্ন কাৰণ আমি যিমান সংগঠনে ক'লেও ৰাজনৈতিকভাৱে বা চৰকাৰীভাৱে যিখিনি আমি কৰিব লাগে সেইখিনিতো আমি কৰিব নোৱাৰোঁ আমাৰ মূল সমস্যাটো হ'ল ৰাজনৈতিকভাৱে অজন্তা নেওগ কিয় ইমান নিষ্ক্ৰিয় অজন্তা নেওগৰ পালি নেতাসকল কিয় নিষ্ক্ৰিয় সেইটো আমাৰ বহুমূলীয়া প্ৰশ্ন আছে সেইকাৰণে আপোনাক কৈছোঁ যে আমাৰ বাইদেউৰ ঠাইত মই নকওঁ যে বাইদেৱে উন্নয়ন কৰা নাই গতিকে আমাৰ কথা হ'ল আমাৰ এই নিৰাপত্তা দৈয়াঙৰ নিৰাপত্তাৰ ক্ষেত্ৰত যে বাইদেউ ক'ৰবাত নহয় ব্যৰ্থিত আছে সেইটো নিজে বুজি পাব তেওঁ বিত্তমন্ত্ৰী হ'লে যে সৰ্বাধিক উন্নয়ন কৰিব তেনেকুৱা কথা নহয় বিত্তমন্ত্ৰী আমাৰ সমষ্টিৰ পৰা হৈ গৈছে কিন্তু দৈয়াঙৰ সৰ্বাধিক ভোট পাই পিনি বিত্তমন্ত্ৰী হৈছে কিন্তু তেওঁ আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰত একো প্লাছ পইণ্ট নাই আজি আন্দোলন যদি নকৰা কাৰণে সংগঠনকেইটাই আছুৱে হওক যুৱ ছাত্ৰ পৰিষদৰ অনুসূচিত ছাত্ৰ সন্থা হয় তেতিয়া এই মাটিডোখৰ আমি নাপাওঁ আজি বনভোজ চলিলে নাহে তেওঁতো ক'ৰবাত গৈ পিনি বহি থাকিব সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন মোৰ মতে হয় নিশ্চিতভাৱে ক'ব লাগিব সঁচাকৈ আজি যদি মেৰাপানীতে থকা অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা অনুসূচিত ছাত্ৰ সন্থাই যদি প্ৰতিবাদ নকৰিলেহেঁতেন সঁচাকৈ ক'ব লাগিব আজি এই বনভোজস্থলীত আজি অসমৰ বিভিন্ন ঠাইৰ পৰা আহি লোকে বনভোজ খাবলৈ নাপালেহেঁতেন আজি আগন্তুক 1 জানুৱাৰী আছে 1 জানুৱাৰীৰ কাৰণে আজি সদৌ অসমবাসীক আমি আহ্বান জনাইছোঁ আপোনালোক আহক বনভোজস্থলীলৈ আহক নেঘেৰিবিল বনভোজস্থলীলৈ অতি আনন্দ মনেৰে আপোনালোকে বনভোজ খাওক মেৰাপানীৰ পৰা দেৱকান্ত দাসৰ ৰিপৰ্ট D24 নিউজ আছাম।